নমস্কাৰ মোৰ নাম ডক্টৰ ঋতুপৰ্ণা দাস মই বৰ্তমান এষ্টেকৰ এনভাইৰনমেণ্ট ডিভিজনত জুনিয়ৰ চাইণ্টিফিক অফিচাৰ হিচাপে কৰ্মৰত আছোঁ এষ্টেকৰ কাম কৰাৰ লগে লগে মই মোৰ PhD ৱৰ্কটো কণ্টিনিউ কৰি আছিলোঁ যোৱা বছৰলৈকে মই PhD ডিগ্ৰী লাভ কৰিছোঁ BARCৰ পৰা আণ্ডাৰ দ্য গাইডেন্স অফ ডক্টৰ শীতল BARC ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ মুম্বাইত অৱস্থিত এতিয়া মোৰ যোনটো কাম আছিলে গৱেষণাৰ মুখ্য বিষয়টো আছিলে মলিকুলাৰ বায়'লজি দ্যাট মিন্স আণৱিক বিজ্ঞান এতিয়া আমি জানো যে আমাৰ বডিত কোষ থাকে কোষৰ ভিতৰত আমাৰ বহুত ধৰণৰ মলিকিউলছ বায়োমলিকিউলছ থাকে প্ৰটিন থাকে লিপিড থাকে আমাৰ DNA RNA থাকে DNA RNA আমাৰ যোনটো হেৰিডিটেৰী মেটেৰিয়েল বুলি কওঁ সেই DNA RNA চেলৰ ভিতৰত কেনেকৈ মেইনটেইন হৈ থাকে সেইটো এটা মোৰ ব্ৰড এৰিয়া অফ ষ্টাডি আছিলে তাৰে মাজত বিভিন্ন ধৰণৰ হিউমেন চেলছৰ লগত কাম কৰিছিলোঁ যেনেকৈ এটা কেঞ্চাৰ চেল লাইন আছে হিলা চেল বুলি কোৱা হয় সেই কেঞ্চাৰ চেল লাইনটো লৈ তাৰ ওপৰত আমি বিভিন্ন ধৰণৰ কিছুমান এক্সপেৰিমেণ্ট কৰিছিলোঁ সেই চেলত আমি বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিব লগা হৈছিলে যেনেকৈ আমি DNAটো কেনেকুৱা ধৰণৰ অৱস্থিত হৈ আছে চেলৰ সেইটো আমি বিভিন্ন টেকনিকৰ যোগেদি চাব পাৰোঁ যেনেকৈ জেল ইলেক্ট্ৰফৰেচিছ যেনেকৈ লাইভ চেল ইমেজিং যেনেকৈ মাইক্ৰস্কপি টেকনিক্স PLA এছেজ সেইখিনিৰ মাধ্যমে আমি এটা DNA অৱস্থানটো চাব পাৰোঁ চেলৰ ভিতৰত চ' সেইখিনি আমি এইকাৰণে চাই আছিলোঁ কাৰণ আমি বুজিব বিচাৰি আছিলোঁ ভালকে যে DNA যোনটো জেনেটিক মেটেৰিয়েল হয় সেই জেনেটিক মেটেৰিয়েলটো কোষৰ ভিতৰত কেনেকৈ মেইনটেইন হৈ থাকে কেনেবাকৈ যদি সেই কোষৰ মেইনটেনেন্সটো কিবা প্ৰব্লেম হৈ যায় তেতিয়াহ'লে তাত ইনষ্টেবিলিটি দেখা যাব মানে সেই ইনষ্টেবিলিটিটোৱে মিউটেশ্যন দিব পাৰে আৰু মিউটেশ্যন মানে আমি জানো যে কেঞ্চাৰ হ'ব পাৰে আমি যদি ভালকে সেই চেলৰ মেকানিজমটো বুজি নাপাওঁ তেতিয়াহ'লে কেঞ্চাৰ কেনেকৈ হৈ আছে সেইটো বুজি পাবলৈও আমাৰ অকণমান কষ্ট হ'ব এতিয়া মই কেনেকৈ কামখিনি কৰিছিলোঁ ষ্টুডেণ্টৰ কাৰণে মই অলপ বহলাই ক'ব বিচাৰিছোঁ এই ধৰণৰ কাম কৰিবলৈ আমি বহুত ৱেট লেব আৰু ড্ৰাই লেব দুধৰণে কাম কৰিব লাগে ৱেট লেব মানে যোনটো আমি লেবৰেটৰীত গৈ এক্সপেৰিমেণ্ট কৰোঁ চ' তাতে আমি দিনে ৰাতিয়ে গৈ বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিব লাগে আমি বেচিকেলি চেলৰ লগত কাম কৰোঁ আৰু চেলৰ গ্ৰথৰ ওপৰত ডিপেণ্ড কৰি আমি এক্সপেৰিমেণ্টটো ডিজাইন কৰোঁ তাৰ মানে সেইটো হয় যে সেই গ্ৰথৰ টাইমিং হিচাপে মই মোৰ টাইমিং ল'ম ত' সেইটো আমি যেতিয়া ৰিচাৰ্চ কৰোঁ অলপ চেক্ৰিফাইচো কৰিব লগা হৈছে লাগিবও হয়তো তোমালোককো কেতিয়াবা কিন্তু ৰিচাৰ্চৰ মানেই সেইটো হ'ল ৱেট লেব এক্সপেৰিমেণ্ট তাৰ বাহিৰেও এতিয়া ৱেট লেবৰ পৰা যেতিয়া আমি ডেটাটো পাওঁ হিউজ ডেটা পাওঁ তোমালোকে চাগে জিনম চিকুৱেঞ্চিঙৰ কথা জানা জিনম চিকুৱেঞ্চিংটো আমাৰ যেনেকৈ এটা কম্পিউটাৰত তোমালোকে দেখিছা1 TB বা আমি বহুত ইজিলি কওঁ আজিকালি 200 GB আমুক GB তামুক GB তেনেকৈ TB অফ ডেটা আমি জিনম চিকুৱেঞ্চিঙৰ পৰা পাওঁ সেইখিনিও কিন্তু এটা বহুত ধুনীয়া ডেটা তাৰ পৰা আমি কি ধৰণৰ ইনফৰমেশ্যন ল'ব পাৰোঁ সেই এনালাইচিছটোক আমি ড্ৰাই লেবত বেচিকেলি আমি কম্পিউটেশ্যনেল বায়'লজিৰ ডিফাৰেণ্ট ছফ্টৱেৰছ আছে টুলছ আছে ৰিচাৰ্চ মেথডলজি তাৰ বেলেগ আছে সেইখিনি কৰি আমি সেইখিনি কৰিব পাৰোঁ সেই ধৰণৰ যোনখিনি ৱেট লেবৰ এক্সপেৰিমেণ্টবোৰ আছে ৱেট লেবৰ যোনটো চেল কালচাৰ এক্সপেৰিমেণ্ট সেইখিনি কৰিবলৈ অলপ ছফিষ্টিকেটেড এনভাইৰনমেণ্ট লাগিব আমি বেচিকেলি বহুত ক্লিন আৰু বায়'চেফটি লেভেলটো আমি চাই মেলিহে এইটো তেনেকুৱা এক্সপেৰিমেণ্ট কৰিব পাৰি চ' আমি তোমালোকে যদি ফিউচাৰত ইণ্টাৰেষ্টেড হোৱা চাই ল'বা যে সেই লেবৰেটৰীটো বায়'চেফটি তেওঁলোকে প্ৰট'কল ফ'ল' কৰিছে নে নাই তেতিয়াহে তোমালোকে কেঞ্চাৰ চেল ৰিলেটেড বা তেনেকুৱা চেল কালচাৰ ৰিলেটেড কাম কৰিবলৈ সুবিধা পাবা তাৰ কাৰণে যেতিয়া মই ৱেট লেবৰ এক্সপেৰিমেণ্ট কৰোঁ মই মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে লেবত থাকিব লগাই হয় আৰু কৈছোৱে যেনেকৈ যে এনেকুৱা নহয় যে বন্ধ দিন পৰিলে বা শনিবাৰ দেওবাৰ পৰিলে সেইটো কাৰণে তোমাৰ এক্সপেৰিমেণ্ট ৰখি যাব তেনেকুৱা নহয় ৰিচাৰ্চ বস্তুটো কণ্টিনিউ হয় ৰিচাৰ্চ উই চে ডেট ইট ইজ এ 24/7 জব মানে লেবৰ পৰা যেতিয়া তুমি ৰুমলৈও আহিবা তেতিয়াও কিন্তু তোমাৰ মাথাত এক্সপেৰিমেণ্টটোৱে চলি আমিও গোটেইখিনি তেনেকৈ কৰিছোঁ এইটো ৱেট লেবৰ পাৰ্টটো আৰু ড্ৰাই লেবৰ কাৰণে মই এইটোৱে কওঁ যোনটো আমি কম্পিউটেশ্যনেল এনালাইচিছ কৰিছোঁ কিছুমান ছফ্টৱেৰ তাত ইউজ কৰিছোঁ এইটো মই এনকাৰেজ কৰিব বিচাৰোঁ ষ্টুডেণ্টক আজিকালি AI টেকনলজি এভেইলেবল হৈ গৈছে বা এনেকুৱা বহুত ধৰণৰ ৰিচাৰ্চ ফাণ্ডিং ভাল হওঁতে বহুত ধৰণৰ এনেকুৱা ডেটাবেছ আছে যোনটো পাব্লিকলি এভেইলেবল ডেটাবেছ চ' সেই ডেটাটো অলৰেডি এভেইলেবলে আছে অকল আমাৰ দৰকাৰ স্কিল এতিয়া তোমালোকে যদি এনালাইচিছটো শিকি ল'ব পাৰা তাৰ কাৰণে অনলাইন বহুত প্লেটফৰ্ম আছে মই নিজেও যেতিয়া মই 4 বছৰ তাত ৱেট লেবৰ কাম কৰিলোঁ তাৰপিছত মই এষ্টেকত জইন কৰিব লগা হ'ল যেতিয়া মই এষ্টেকত জইন কৰিলোঁ তেতিয়া মই শ্বিফ্ট কৰিলোঁ ড্ৰাই লেবৰ এক্সপেৰিমেণ্টটো তেতিয়া মই কি কৰিলোঁ পাব্লিকলি অলৰেডি জিনমৰ বহুতখিনি ডেটা এভেইলেবল আছে ৰিচাৰ্চাৰবোৰে যেতিয়া কামটো কৰে তেওঁলোকে পাব্লিকৰ কাৰণে বস্তুটো ছাবমিট কৰি দিয়ে আৰু যোনকেও হ'লেও সেই ডেটাটো এক্সেছ কৰিব পাৰে তেনেকুৱা আমি ডেটাবোৰ লৈ এনালাইচিছটো মই নিজে শিকিলোঁ অনলাইন ক্লাছ কৰি বা মোৰ গাইডৰ সহায়ত সেইখিনি শিকি মেলি মই নিজে সেইখিনি ডেটা এনালাইচিছ কৰি মই ৱেট লেবৰ যিখিনি এক্সপেৰিমেণ্টৰ ৰিজাল্ট পাইছিলোঁ তাৰ লগত
ৰিলেটেড কৰি মই আৰু বহুখিনি কাম কৰিব পাৰিলোঁ মই সেয়াই ক'ব বিচাৰিছোঁ যে ৰিচাৰ্চ আজিকালিৰ দিনত ৰিচাৰ্চ বস্তুটো অকল এটা বস্তু বা এটা ছাবজেক্টত সীমাবদ্ধ হৈ থকা নাই তুমি যেতিয়া এজন প্ৰপাৰ ৰিচাৰ্চাৰ হোৱা ৰিচাৰ্চাৰজনে মাল্টি ডিচিপ্লিনাৰী হ'ব লাগিব আৰু সদায় এটা অনুসন্ধিৎসু এটা কিউৰিয়াছ মাইণ্ড থাকিবই লাগিব যে নতুন বস্তুটো যাতে সদায় শিকি থাকোঁ মই মানে লাষ্ট মোমেণ্টলৈকে PhD ৰো নতুন স্কিল শিকি আছিলোঁ